মই প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ। আপুনি এইখিনি কষ্ট কৰি যে মোক অকণমান কিবা এটা কৰিবলৈ সুবিধা দিছে। প্ৰথমতে মই এটা ৰাতিপুৱাৰ পৰিৱেশ, আমাৰ গ্ৰাম্যাঞ্চল জেগা, এটা সুন্দৰ পৰিৱেশ, ৰাতিপুৱা এটা সুন্দৰ পৰিৱেশ, চৰাই চিৰিকটিৰ মাতত ৰাতিপুৱাই সেইটোৱে হ'ব লাগে। আমি সেই চৰাই চিৰিকটিৰ বিভিন্ন চৰাই চিৰিকটিৰ মাতটো মই দেখুৱাব বিচাৰিছোঁ। ৰাতি এটা পৰিৱেশ গাঁৱৰ ৰাতি মানে হ'লে আমাৰ ৰাতি হ'লে কুকুৰৰ বৰ ভুকনি হয়, সেইটো এটা পৰিৱেশৰ সৃষ্টি কৰিছে। এইটো শিয়াল শিয়াল দেখিলে কুকুৰে মাতে। গ'লে এটা মেছেজ দিবলৈ গ'লে বনাঞ্চলৰ অভাৱ হৈছে। হাতী আজি গাঁৱত সোমাইছে, কাজিৰঙা হাতী আজি গাঁৱত সোমাইছে। সেই গাঁৱৰ আজি আচলতে উপযুক্ত হেৰি হোৱা হ'লে হাতী আজি এনেকুৱা উপদ্ৰৱ নকৰিলেহেঁতেন, হাতী মানুহৰ সংঘাতটো নহ'লহেঁতেন। হাতীয়ে যেতিয়া ঘৰ আক্ৰমণ কৰে তেতিয়া মই সেইটো দেখুৱাব বিচাৰিছোঁ। হাতীয়ে এতিয়া মই নেগেৰা মাত এটা দিছোঁ। নেগেৰা মাত দিয়াৰ আগতে লোকগীত গাই দিব লাগিব নেকি? এতিয়া পানী গিলাচ এতিয়া আমাৰ নেগেৰা মাতটো দিছোঁ। চৰকাৰৰ পৰা কিবা পাইছে নেকি? নাই পোৱা। কিমান বছৰ হ'ল এনেকুৱা এইবিলাক কৰা? মই প্ৰায় 20-25 বছৰ হৈ গ'ল। 20 বছৰ হ'লে কৰিলোঁ। উচ্চ শিক্ষিত মানুহ হৈ পেলাই যথেষ্ট অভাৱনাতনত আছে ন? আছোঁ, যেনে তেনে চলি আছোঁ। আজি হঠাতে আচলতে আপোনাৰ নামটো শুনিছোঁ, আপুনি এনেকৈ সহায় কৰে মানুহক, যিটি মানুহক। তাৰমানে খুব সাধাৰণ মানুহৰ ওচৰলৈ আপুনি যায়, আপোনাৰ নামটো শুনি আপোনাক শুনে।